यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কণী, গাখীৰ আৰু মাংসৰ বাবদ ৰাজ্যৰ পৰা হাজাৰ কোটি টকা ওলাই যায় বুলি কোৱা হয়। ইয়াৰ বাবে মূল কাৰণ হ'ল থলুৱাভাৱে কণী, গাখীৰ, মাংস উৎপাদনত অনাগ্ৰহ। গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালে নিজৰ প্ৰয়োজনীয় পৰিপুষ্টিৰ বাবে হাঁহ-কুকুৰা পালন কৰিলে বা মাংস উৎপাদনৰ বাবে ছাগলী, গাহৰি পালন কৰিলে বা গাখীৰ উৎপাদনৰ বাবে বৰ্ণসংকৰ গাই-গৰু পালন কৰিলে এই ধনৰ বহিৰ্গমন ৰোধ হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। মন কৰিবলগীয়া যে শেহতীয়াকৈ এছাম উদ্যোগী যুৱকে ব্যৱসায়িক কুকুৰা পালন কৰিবলৈ লৈছে। একাংশই উন্নত জাতৰ কুকুৰা পালন কৰি সৰু ইনকিউবেটৰত কণী উমনি দিয়াৰ ব্যৱস্থা কৰিছে। আন একাংশই মাংসৰ বাবে থলুৱা কুকুৰা পালন কৰিছে, যিহেতু বজাৰত ভাল বিক্ৰী মূল্য আছে। কমলপুৰ ৰাজচক্ৰৰ পুথিমাৰীৰ কুমাৰপতা চুবুৰীৰ দুই ভাতৃ দিগন্ত বৰ্মন আৰু মনোৰঞ্জন বৰ্মনে থলুৱা কুকুৰা বিজ্ঞানসন্মতভাৱে পালন কৰি মাহেকত 20ৰ পৰা 25,000 টকা আয় কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া এই দুই ভাতৃদ্বয়ৰ কুকুৰা পামত কডকনাথ টাৰ্কি, গিনি ফাউল, চিল্কি বাৰ্ডো পালন কৰিছে। মূলতঃ থলুৱা কুকুৰা কণী উৎপাদন তথা কাষৰীয়া গাঁৱৰ পৰা সংগ্ৰহৰ পিছত নিজা কাৰিকৰী বুদ্ধিৰে প্ৰস্তুত কৰা ইনকিউবেটৰত উমনি দিয়ায়। তেনেদৰে থলুৱা কুকুৰাক নিয়ম অনুসাৰে প্ৰতিষেধক চিটা আদিও দি থাকে। এই থলুৱা কুকুৰাৰ পামখনৰ প্ৰসংগত দিগন্ত আৰু মনোৰঞ্জনৰ সৈতে হোৱা কথোপকথন আছিল এনেধৰণৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোকে দেখিছে মই দুজন উদ্যোগী যুৱকৰ লগত বহি আছোঁ আৰু এই উদ্যোগী যুৱক দুজন হৈছে ক্ৰমে দিগন্ত বৰ্মন আৰু মনোৰঞ্জন বৰ্মন। এওঁলোকৰ ঘৰ পুথিমাৰীৰ এই নিকটৱৰ্তী কুমাৰপতা গাঁও। আপোনালোকে জানি নিশ্চয় সুখী হ'ব যে সম্প্ৰতি আমাৰ ৰাজ্যত এছাম যুৱক যুৱতীয়ে বিশেষকৈ কুকুৰা পালনত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে ভেৰাইটি অৰ্থাৎ বিভিন্ন ধৰণৰ কুকুৰা পালন কৰিছে, আনকি ফেঞ্চি কুকুৰা পালন কৰাও দেখা যায়। আৰু বিশেষকৈ নামনি অসমত ইয়াৰ আমি জনপ্ৰিয়তাটো বহুত বেছি পৰিমাণে দেখা পাইছোঁ। এই মনোৰঞ্জন দিগন্ত হয়তো কিবা এটা কৰিম বা কিবা ধৰণৰ কৰিম, চাকৰি যিহেতু নাই, এনেধৰণৰ মাজত হয়তো তেওঁলোকে এনেকুৱা চিন্তা চৰ্চাৰ মাজতে হয়তো তেওঁলোকে কুকুৰা পালনৰ ওপৰতে আৰম্ভ কৰিলে। তেওঁলোকৰ এই ঘৰত আহিলে আপোনালোকে অনুভৱ কৰিব যে আমি এখন চিৰিয়াখানাত আহিছোঁ নেকি, পক্ষী ভিত্তিক এখন চিৰিয়াখানাত আহিছোঁ নেকি। আপুনি ইয়াতে কুকুৰাৰ বিশেষকৈ আপুনি যদি টাৰ্কি দেখা পাব, গিনি ফাউল দেখা পাব, চিল্কি দেখা পাব, কোৱেল দেখা পাব, থলুৱা কুকুৰা দেখা পাব। গতিকে আমি দেখিবলৈ পাওঁ যে তেওঁৰ গোটেই ঘৰখনৰ পৰিৱেশটো তেওঁলোকে ছাগলীও পালন কৰিছে, তেওঁলোকৰ বিটেল ক্ৰছো আছে, গাই গৰু পালিছে। গোটেই পৰিয়ালটো এটা লাইফষ্টক ফাৰ্মিং অৰ্থাৎ পশুপালন ভিত্তিক তেওঁলোকে পৰিয়ালটো, যদিও মাক এগৰাকী চাকৰিয়াল, কিন্তু দুইজন ভাতৃয়ে তেওঁলোকে এনে এটা মাধ্যমৰ মাজেৰে নিজকে জীৱন নিৰ্বাহত তেওঁলোকে আগবাঢ়িব খুজিছে। আহকচোন তেওঁলোকৰ পৰা আমি মনৰ বতৰা লওঁ, কি ধৰণে তেওঁলোকে। বাৰু মনোৰঞ্জন, কোৱাচোন এই চিন্তাটো তোমালোকৰ কিয় আহিল? মানে এতিয়াতো চাকৰি বিচাৰিতো আৰু মানে লাভেই নাই হ'লে আৰু এতিয়া চাকৰিৰ পিছত ঘূৰি বা আপোনাৰ মানে প্ৰাইভেটত চাকৰি কৰা বা প্ৰাইভেট কোম্পানীত মানে যোৱাতকৈ ভাবিলেও বোলে ঘৰত অলপ মাটি আছে, ইয়াতে অলপ কিবা এটা কৰোঁ, চাওঁ। মানে বাহিৰত গ'লে গম পাওঁ যে মানে কুকুৰা চাহিদা আছে বা তেনেকৈ আৰু এইটো আৰম্ভ কৰিলোঁ। আৰম্ভণিতে কি কৰিলা? আৰম্ভণিতে আমি প্ৰথমতে ব্ৰইলাৰ পুহিছিলোঁ। ব্ৰইলাৰত আমাৰ সিমান মানে লাভজনক নহ'ল, মাৰ্কেট নাই। তাৰমানে বেলেগে আমাক মানে মাৰ খুৱায়, মানে নিজৰ মতে দাম ক'ব নোৱাৰোঁ। বেপাৰী বা আপোনাৰ যোনে নিব আহে তেওঁলোকৰ চলিব লাগে। সেইকাৰণে আমি আৰু ভাবিলোঁ বোলে নিজে কৰোঁ, কি হয়। মানে লোকেল মুৰ্গী চালোঁ,
ইয়াতে ধৰক মাৰ্কেটটো অলপ পায় বা নিজে মানে দাম কৰি পেলাই অলপ মানে বিকিব পাৰি সেইকাৰণে লোকেলত আৰম্ভ কৰিলোঁ তেনেকৈ মানে ভাইটিও অলপ ইউটিউবত চাই পেলাই এটা ঘৰতে ইনকিউবেটৰ বনালে মই ভাইটিক সুধিম বাৰু মই এটা দেখিলোঁ তোমালোকে টাৰ্কিও আনিলা গিনি ফাউলো আনিলা বা চিল্কিও আনিলা হয়নে নহয় এইবোৰ বা কৰকনাথো তোমালোকৰ তাত আছে এইবোৰ অনাৰ চিন্তাটো কিয় আহিল বাৰু এইবোৰ তোমালোকৰ কিবা ফেঞ্চি হিচাপত নে তোমালোকৰ প্ৰথমতে আপোনাৰ ফেঞ্চি হিচাপতে অনা গৈছিল ভাবিছিলোঁ মাৰ্কেট পাম কিজানি কিন্তু সিমান মাৰ্কেট নাই অৰ্থাৎ কৰকনাথ বা এইবোৰ আমাৰ মাৰ্কেট নাই তাৰপিছত তোমালোকে থলুৱা কুকুৰাৰ মাৰ্কেটখন কেনেকুৱা আৰু কি ধৰণে তোমালোকে এই মাৰ্কেটখন বঢ়াই গৈ আছা অৰ্থাৎ তোমালোকৰ মাৰ্কেট মানে তোমালোকৰ ফাৰ্মখনৰ পৰিসৰটো বঢ়াইছা প্ৰথমতে আমাৰ ধৰক 50জনীমান মানে লোকেল মুৰ্গী মানে থলুৱা কুকুৰা দি আৰম্ভ কৰিলোঁ তাৰ পৰা আপোনাৰ মানে এইটো অলপ লাভজনক বা বিক্ৰীও হয় বেপাৰীও আহে আমিও ধৰক দাম আমি নিজৰ এটা মানে মানে হিচাপ কৰি পেলাই ক'ব পাৰোঁ মানে বেলেগৰ ওপৰত ডিপেণ্ড নহয় কিমানকৈ বিক্ৰী কৰা তোমালোকে ইয়াতে আমি 300 বেচিছোঁ 280 বেচিছোঁ মানে শেষ 280 আৰু মিনিমাম গতিকে সেইটো তোমালোকে এটা এনে মাহেকত কিমানমান বিক্ৰী কৰা তোমালোকে মাহেকত এতিয়াতো আমাৰ বেছি দিন হোৱা নাই তথাপিও আমি মাহেকত মোটামুটি 150জনীমান মানে বিক্ৰী হয় আৰু বাৰু দিগন্ত যে তুমি এটা মানে ঘৰতে এটা তুমি এটা সৰু ইনকিউবেটৰ বনাইছা এই ইনকিউবেটৰ কৰাৰ কথাটো মনলৈ কিয় আহিল এটা মোবাইল চাই থাকোঁতে মানে মই ইউটিউবত ভিডিঅ' পালোঁ এই বাংলাদেশৰ ভিডিঅ'বিলাক সেইবিলাক চাই এটা ট্ৰাই কৰিলোঁ ঘৰত ট্ৰাই কৰি প্ৰথম 50টা কণী দি মই চালোঁ চোৱাৰ পিছত ছাকচেছ হ'লোঁ মই এই থলুৱা আমাৰ লোকেল হেৰিৰে দিছা তাৰ পৰা মই আকৌ মেচিনটো অলপ হেৰি কৰিলোঁ বঢ়ালা ভাল কৰিলোঁ বেছি ভাল কৰি এনেকৈ আৰু হেৰি কৰি আছোঁ এইটো ইয়াৰ আগতে তুমি কি কৰিছিলা ইয়াৰ আগতে মই ইলেক্ট্ৰিকৰ কাম কৰিছিলোঁ প্ৰায় 5 বছৰ কৰিলোঁ তেতিয়া সিমান আৰু সেই হোৱা নাছিল আৰু সেইকাৰণে ইয়াতে হেৰি কৰিছোঁ কি ভেকচিনটো কি ভেকচিন তুমি আমাৰ থলুৱা আমি জানো যে আমাৰ সাধাৰণতে ৰাণীক্ষেত ডিজিজটো আটাইতকৈ বেছি হয় থলুৱা কুকুৰা একেলগে বহুত কুকুৰা মৰি যায় গতিকে এই ৰাণীক্ষেতৰ নিয়ন্ত্ৰণৰ কাৰণে কি ভেকচিনটো কেতিয়া কেনেকৈ দিয়া বাৰু ৰাণীক্ষেতৰ ভেকচিন মই 3 দিনৰ পৰা 7 দিনৰ ভিতৰত দিওঁ F1 তাৰ পৰা আপোনাৰ 12 দিনৰ পৰা 15 দিনৰ ভিতৰত দিওঁ IBD তাৰ পৰা যেতিয়া 2 মাহ হয় তেতিয়া মই হেৰি দিওঁ এই R2B2 দিয়া অৰ্থাৎ তুমি যিটো ভেকচিনেশ্যনৰ শিডিউলটো পুৰা মেইনটেইন কৰি আছা মানে এই যে মনোৰঞ্জন এই যে থলুৱা কুকুৰাৰ তোমালোকে এটা বজাৰটো পুৰা পালা এতিয়া এইটো যিটো তোমালোকৰ যিটো কণী উৎপাদন হয় সেইটো তোমালোকে ডাইৰেক্ট এতিয়া হেচিঙত দিওঁ হেচিঙত তোমাৰ কিমান মূৰে তোমালোকে দি আছা কণী দি আছা যিটো যিখিনি কণী তোমালোকে জমা কৰি ৰাখা সেইটো কি ধৰণে ৰাখি আছা আৰু কি ধৰণে তোমালোকে তাত দি আছা মোটামুটি আমি 10 দিনৰ কণী জমা কৰোঁ আৰু আপোনাৰ 20 দিনৰ মূৰে মোটামুটি 20 দিনৰ মূৰে আমাৰ পোৱালি ওলাই যায় তাৰ পৰা 20 দিনৰ মূৰে আমি বহাই আছোঁ আৰু মানে হেচিঙত বহাই আছোঁ 220 কণী কিমানকৈ ওলাই যাইছে দৈনিক কণী এতিয়া মোটামুটি আমাৰ ওলাই মোটামুটি 20-25 30 কেতিয়াবা কমে কেতিয়াবা অলপ বাঢ়ে সেনেকুৱাই আৰু মানে আপোনাৰ কণী পৰা মুৰ্গী একদম আছে এইখিনিৰ পৰা সেইখিনি ওলাই আৰু গতিকে আমি ইয়াৰ পৰা আমি এটা দিগন্ত এইটো কথা আহিব পাৰোঁ নেকি যে যিহেতু বৰ্তমান থলুৱা কুকুৰাৰ চাহিদাটো যথেষ্ট বেছি আৰু মানুহবিলাকে থলুৱা কুকুৰাই সাধাৰণতে বজাৰত বিচাৰে আৰু গতিকে এই আমাৰ যিসকলে বৰ্তমান সাধাৰণ বেকয়াৰ্ডত এনেই সাধাৰণভাৱে কুকুৰা বিচাৰে এনেকৈ পালন কৰিলে লাভজনক হ'ব বুলি তুমি ভাবানে দিগন্ত লাভজনক হ'ব এনেকৈ পালন কৰি কেনেধৰণে তোমাৰ পৰামৰ্শ দিবা তেওঁলোকক কি বুলি ক'বা এনেকৈ আপোনাৰ ধৰক যদি নিজৰ কণী নিজে ঘৰত হেচিং কৰি পেলাই যদি আপোনাৰ ডাঙৰ কৰি বিক্ৰী কৰে তেতিয়া লাভজনক হ'ব কিমান ওজনৰ ভিতৰত তোমালোকে বিক্ৰী কৰে মই আপোনাৰ 2 মাহ ৰাখোঁ কিমান ওজন হয় তেতিয়া 700-800 গ্ৰাম হয় 700-800 গ্ৰামৰ ভিতৰত তেতিয়া মই বিক্ৰী কৰি দিওঁ গতিকে এনেই তুমি এই পৰা তোমাৰ এনেই মাহেকত তোমাৰ আৰু কিমান আহি আছে মাহেকত এতিয়া মই সেনেদৰে মই হেৰিটো কৰা নাই তথাপিতো এনে আনুমানিক এনেই ধৰিলে আপোনাৰ 25,000-30,000 টকা বিক্ৰী কৰিব আৰু গতিকে প্ৰিয় শ্ৰোতা দৰ্শক দেখিলে এই পৰিয়ালটো অৰ্থাৎ এই যদি কিছু বছৰ আগলৈকে ইলেক্ট্ৰিচিয়ানৰ কাম কৰি কোনো তেওঁ হেৰি হোৱা নাছিল সুখী হোৱা নাছিল বা তেওঁৰ আয়খিনিও তেওঁ হয়তো মানে সুখী কৰা নাছিল আজি তেওঁ এই থলুৱা কুকুৰা তেওঁ 50জনী বা আহি পালন কৰিছে সেই কণীখিনি তেওঁ নিজৰ ইনকিউবেটৰতে হেচিং কৰিছে আকৌ সেইখিনি ডাঙৰ কৰিছে 600-700 গ্ৰাম ওজনত বিক্ৰী কৰি বৰ্তমান
তেওঁলোকে আনুমানিক 25,000 টকা ঘৰতে থাকি তেওঁলোকে আয় কৰিছে। গতিকে আমি ভাবোঁ যে মনোৰঞ্জন বা দিগন্তৰ দৰে ল'ৰাসকলে তেনেধৰণে যদি থলুৱা কুকুৰা তেওঁলোকে যিটো ধৰণে তেওঁলোকে গোটেই বিজ্ঞানসন্মতভাৱে যিটো থলুৱা কুকুৰা যিটো ৰাণীখেত ডিজিজৰ সেইবোৰৰ ক্ষেত্ৰতো তেওঁলোকে সাৱধান, আনকি তেওঁলোকে IBD ভেকচিনো তেওঁলোকে কৰে। এনেধৰণে যদি থলুৱা কুকুৰা পালন কৰি সেই কুকুৰা কণী হেচিং কৰি তেওঁলোকে এনেধৰণে পৰিসৰ বঢ়াই যায়, নিশ্চয় মই ভাবোঁ আৰু এবছৰ পিছত হয়তো দিগন্ত আৰু মনোৰঞ্জনে গোটেইখিনিয়ে হয়তো থলুৱা কুকুৰাৰ এখন ভাল পাম এখন গঢ়ি তুলিব, তেনেধৰণে ভাল ঘৰ কৰিব আৰু এই ধৰণে তেওঁলোকে হয়তো আজি 25,000টো হয়তো আৰু 2 বছৰত হয়তো এই দুজনে 50,000 টকাও আয় কৰিব পাৰে। গতিকে আমি আশা কৰোঁ যে দিগন্ত মনোৰঞ্জনৰ এই কথা বতৰাই আমাৰ আন যুৱক যুৱতী আৰু যিসকলে সাধাৰণভাৱে আমাৰ থলুৱা কুকুৰা পালন কৰে তেওঁলোকে এনেদৰে আগবাঢ়িবলৈ সক্ষম হৈ তেওঁলোকৰ জীৱন নিৰ্বাহ অৰ্থাৎ তেওঁলোকৰ পৰিয়ালৰ আয় দুগুণ কৰাত অন্ততঃ মাক দেউতাকক সহায় কৰিব। সাধাৰণতে আমাৰ ৰাজ্যত থলুৱা কুকুৰাৰ মাংসৰ যথেষ্ট চাহিদা আছে, কিন্তু বেকয়াৰ্ড বা পৰম্পৰা পদ্ধতিত পালন কৰাসকলে নিয়মীয়াকৈ প্ৰয়োজনীয় ৰাণীখেত ৰোগৰ প্ৰতিষেধক চিটা দিয়া দেখা নাযায়। কিন্তু দিগন্ত আৰু মনোৰঞ্জনে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কুকুৰা পালন কৰাৰ বাবে কোনো ৰোগৰ সন্মুখীন হোৱা নাই। তেনেদৰে আন লোকক কুকুৰা গৃহত প্ৰৱেশ কৰিবও নিদিয়ে। এই দুই ভাতৃদ্বয়ৰ কুকুৰা পাম তথা কুকুৰা পালন অন্যান্য দিশৰ প্ৰসংগত কমলপুৰ খণ্ড পশু চিকিৎসালয়ৰ খণ্ড পশু চিকিৎসক বিষয়া ডাঃ জয়ন্ত কুমাৰ ডেকাই এনেদৰে কয়। বৰ্তমান কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে চিহ্নিত হৈছে। তাৰে অন্যতম উদাহৰণ হ'ল আজি আমি কুমাৰপাতা গাঁৱত আছোঁ, মনোৰঞ্জন বৰ্মনৰ ঘৰত। আজি যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা কুকুৰা পালনৰ জনপ্ৰিয়তাই এক উদাহৰণ হিচাপে দাঙি ধৰিছে এই গাঁৱৰ যুৱকজনে। ইয়াতে তেখেতসকলে পালন কৰিছে আমাৰ থলুৱা কুকুৰা। এই কুকুৰাক নিজৰ ঘৰতে হেচিং ইনকুবেটৰত হেচিং কৰি তেখেতসকলে পালন কৰি 2 মাহলৈ পালন কৰি এক লাভজনক ব্যৱসায়ত পৰ্যবসিত কৰিছে। তেখেতসকলে মাহত প্ৰায় 25-30 হাজাৰ টকা ইনকাম কৰি আছে আৰু এই থলুৱা কুকুৰাৰ লগতে তেখেতসকলে কিছুমান ফেন্সি বাৰ্ডো ইয়াতে পুহিছে। তাৰে ভিতৰত আছে কোৱেল, গিনি ফাউল, টাৰ্কি, কৰকনাথ বা পৰৱৰ্তী সময়ত হয়তো তেখেতসকলে কোৱা মতে আৰু বিভিন্ন টাইপৰ আমাৰ ফেন্সি বাৰ্ডখিনি আনি ইয়াতে পালন কৰি অন্য যুৱকসকলকো উৎসাহিত কৰিব। তেখেতসকলৰ যিখিনি হাউচিং বা পৰিষ্কাৰ পৰিচ্ছন্নতা এইখিনি সঁচাকৈ শলাগিবলগীয়া। যে হাউচিংখিনি যদিও থলুৱাভাৱে নিৰ্মিত কৰিছে তথাপিও তাত কোনো চৰাই ওলাই যাব পৰা ব্যৱস্থা নাই বা পৰিষ্কাৰ পৰিচ্ছন্নতাখিনিও ধুনীয়াকৈ মেইনটেইন কৰিছে। গতিকে যদি আৰু 10জন যুৱকে এনেকুৱাকৈ আমাৰ লোকেল কুকুৰা পালন কৰি যদি ঘৰতে এনেকুৱাকৈ পালন কৰে তেতিয়াহ'লে মই ভাবোঁ তেখেতসকলো উন্নতি পথত আগবাঢ়ি যাব। সামগ্ৰিকভাৱে ক'ব পৰা যায় যে বিজ্ঞানসন্মত থলুৱা কুকুৰা পালন কৰিলে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে 600 পৰা 700 গ্ৰামৰ ভিতৰত বিক্ৰী কৰিলে যথেষ্ট লাভ হোৱাৰ থল থাকে। দিগন্ত আৰু মনোৰঞ্জনৰ থলুৱা কুকুৰাৰ পামখনে আন বহুতকেই আকৰ্ষণ তথা আগ্ৰহান্বিত কৰাৰ থল আছে। শেহতীয়াকৈ এছাম উদ্যোগী যুৱকে ব্যৱসায়িক ভিত্তিত হাঁহ কুকুৰা পালন কৰি যথেষ্ট লাভৱান হৈছে। পেণ্ডেমিক COVID-19ৰ বাবে বহুতো লোকে বিকল্প আয়ৰ উৎস হিচাপে উন্নত জাতৰ কুকুৰা গাহৰি পালন কৰিছে। আন একাংশই সৰু সৰু ইনকিউবেটৰ সাজি কণী উমনি দিয়াৰ ব্যৱস্থা কৰিছে। যিহেতু বজাৰত থলুৱা কুকুৰাৰ যথেষ্ট চাহিদা আছে, বজালীৰ ৰাজচক্ৰৰ নিমুৱা গাঁৱৰ গুণজিৎ কলিতাই বৰ্ণশংকৰ গাই গৰুৰ উপৰিও থলুৱা কুকুৰা, ব্ৰইলাৰ, কৰডনাথ, টাৰ্কি, গিনি ফাউল হাঁহ পালনেৰে আত্মসংস্থাপিত হৈছে। তেনেদৰে নিজে সজা ইনকিউবেটৰত কণী উমনি দি পোৱালি বিক্ৰী কৰি আহিছে। এই প্ৰসংগত গুণজিৎ কলিতা আৰু তেওঁৰ সহধৰ্মিনীয়ে কয় এনেদৰে।
গুণজিৎ এটা কথা আমি সদায় মন কৰোঁ যে মিশ্ৰিত পামত কিছুমান অসুবিধাও থাকে, কিছুমান সুবিধাও থাকে। বিশেষকৈ মিশ্ৰিত পামৰ ক্ষেত্ৰত তোমাৰ যদি প্লেনিংটো ভাল নহয়, মানে তুমি এই মিশ্ৰিত পামখন তুমি দেখিছোঁ গো পালনো চাইছা, টাৰ্কি পালনো, ব্ৰইলাৰ, ফিচাৰী আৰু অন্যান্য কুকুৰা, এই বস্তুটো তুমি কেনেধৰণে ইয়াতে সুবিধা অসুবিধাটো দেখা পোৱা? নাই, মিশ্ৰিত ফাৰ্ম কৰিলে অলপ সুবিধা বা অসুবিধাও আছে কি টাইমিংটো কমচে কম মেইনটেইন কৰিব লাগিব। টাইমিংটো মেইনটেইন নকৰিলে মিশ্ৰিত ফাৰ্ম অলপ তাৰ পুৱাই উঠি বাকীখিনি গোটেই কামখিনি মেইনটেইন কৰিব লাগিব বা অলপ মেনেজমেণ্টৰ ওপৰত বহুত গুৰুত্ব দিব লাগে। ব্ৰইলাৰ বা তোৰ হাঁহ হওক, ফিচাৰী হওক, গৰু হওক, সেইখিনি টাইমটো পূৰা মেইনটেইন কৰিব লাগিব। বা মিশ্ৰিত ফাৰ্ম এইটো বাকী অসুবিধা নাই, বেলেগ প্ৰব্লেম একো নাই, টাইমটো মেইনটেইন কৰিলে বাকী তোৰ হৈ যায়। বাকী তুমি গো পামৰ ক্ষেত্ৰত ভেকচিনেশ্যনখিনি নিয়মীয়াকৈ কৰা? হয়, ভেকচিন নিয়ম কৰা যায়। আমাৰ ছাৰসকলে ভেটেনেৰি যিসকল ছাৰ আছে তেওঁলোকে মোক দিহা পৰামৰ্শ দিয়ে, তেওঁলোকৰ মতে কৰোঁ ভেকচিনখিনি। আৰু হেৰি ইঞ্চুৰেঞ্চটো কৰিছানে? ইঞ্চুৰেঞ্চ কৰিছোঁ। ইঞ্চুৰেঞ্চ কৰিছা। তাৰপিছত যদি চাওঁ তুমি যিটো কুকুৰাৰ যিটো কণী উৎপাদন হয় লোকেল কুকুৰা, সেইখিনি হেচিংটো তুমি নিজে? হয়, নিজে ইনকিউবেটৰ বনাইছোঁ, নিজে ইনকিউবেটৰত হেচিং কৰা যায়। তাৰ হেচিং পাৰ্চেণ্টেজ কিমান হয় তোমাৰ? হেচিং পাৰ্চেণ্টেজ বৰ্তমান 80+ আহি আছে। 80+, বৰ ভাল কথা। এতিয়া কুকুৰাৰ ক্ষেত্ৰত ভেকচিনেশ্যনখিনি তুমি কৰা নে? কুকুৰাৰ ক্ষেত্ৰত ভেকচিনেশ্যন কৰা যায়। কি ভেকচিন কৰা তুমি? ভেকচিনটো ৰাণী ক্ষেত্ৰত কৰা যায়, IBD কৰা যায়, এই দুটা। আৰু ফাউল পক্সটো কৰা নে? ফাউল পক্সটো কৰা যায়। ফাউল পক্সটো কৰা। গতিকে তুমি যিটো জৈৱিক নিৰাপত্তাৰ গোটেইখিনিয়ে তুমি গোটেই কৰা। গতিকে আমি যদি ভাবোঁ যে এই গোটেইখিনি কৰাৰ পিছত এজন মানুহৰ যিটো প্লেনিং, সেই প্লেনিংখিনি মতে তুমি কৰি আছা। প্লেনিংখিনি বেংকৰ পৰা তুমি কেনেধৰণৰ ছাপোৰ্ট পাইছা? বেংকৰ পৰা ছাপোৰ্ট পাইছোঁ। মই ফাৰ্ষ্ট ইউনিয়ন বেংকত লোন লৈছিলোঁ। ইউনিয়ন এতিয়া লোন লৈ এতিয়া বৰ্তমান লোন নাই বৰ্তমান, কিন্তু বৰ্তমান আৰু এটা এপ্লাই কৰিছোঁ মই জালাহ ইউনিয়ন বেংকত, গদলিগাঁও ইউনিয়ন বেংক ব্ৰাঞ্চত। এতিয়া তোমাৰ নেক্সট পৰিকল্পনাটো কেনে? এতিয়া তোমাৰ যিখিনি দেখিলোঁ তাৰ পিছত নেক্সট পৰিকল্পনা এখন লেয়াৰ ফাৰ্ম কৰাৰ ইচ্ছা আছে। এইটো কি জাতৰ কুকুৰা পালন কৰিম বুলি ভাবিছা? এতিয়া আৰায়াৰ। বজালীৰ ৰাজচক্ৰৰ কুৱাৰা গাঁৱৰ প্ৰফুল্ল কলিতাই অইন ক্ষেত্ৰত সংস্থাপনৰ আশা নেদেখি পশুপালনৰ যোগেদি আত্মসংস্থাপিত হৈ পিতৃ মাতৃ ভাতৃৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে। এটা সময়ত আৰ্থিক দীনতা ভোগা প্ৰফুল্ল কলিতাই বৰ্তমানে পকীঘৰ সজাৰ লগতে সুন্দৰভাৱে পৰিয়ালটো চলাই দিছে। গাই গৰুৰ উপৰিও টাৰ্কি, গিনি ফাউল, কৰদনাথ কুকুৰা পালন কৰা প্ৰফুল্ল কলিতাই কয় এনেদৰে। প্ৰফুল্ল, তুমি এই মিশ্ৰিত পামখন, তুমি আৰু তোমাৰ পামত দেখিছোঁ তোমাৰ গৰু আছে, গাহৰি আছে, হাঁহ আছে, কুকুৰা আছে। এই পামখন তুমি প্ৰথমতে কেনেধৰণে আৰম্ভ কৰিছিলা আৰু কিয় আৰম্ভ কৰিলা? কেনেধৰণে মানে কথাটো হ'ল কি, আমি ধৰক দুখীয়া মানুহ আছিলোঁ বিৰাট, চাকৰি তাকৰিটো আৰু ক'ত পাম, টকা দিব লাগিব। সেইকাৰণে ভাবিলোঁ প্ৰথম এটা গাহৰি কিনিলোঁ, কিনি কিনে পোৱালিবিলাক হ'ল। পাঠক ছাৰো থাকিলে, ছাৰে ক'লে ট্ৰিটমেণ্টবিলাক কৰে, এনেকৈ ৰাখি ৰাখি আজি গাহৰি ডাঙৰ হ'ল। বছৰত বিক্ৰী কৰি দিওঁ, ধৰক বছৰত বিক্ৰী কৰিলে 4-5 লাখ টকা পাওঁ আমি গাহৰিৰ পৰা। এতিয়া গাহৰি তোমাৰ কিমান আছে? গাহৰি 40টামান আছে এতিয়া। আৰু বছৰি পোৱালি কিমান বিক্ৰী কৰা তুমি? বছৰি পোৱালি 10টা গাহৰি পোৱালি দিয়ে, 10টা গাহৰি দিলে 100টা দিয়ে মোটামুটি। 100টা তুমি বিক্ৰী কৰিব পাৰা? 100। তোমাৰ গাহৰি তোমাৰ ইয়াৰ পৰাই কিনি নিয়ে নে তুমি ক'ত বিক্ৰী কৰিব নিব লাগে? না, আমাৰ ইয়াৰ পৰাই নিয়ে বেপাৰী। প্ৰতিটো পোৱালিত কিমানকৈ বিক্ৰী কৰা? এই লকডাউনৰ সময়ততো দাম কমিছিল, তেতিয়া 1500-1600, এতিয়া 2500-3000 এনেকৈ বিক্ৰী হয়। তোমাৰ কি কি জাতৰ মানে তুমি গাহৰি পুহিছা? গাহৰি আমাৰ ইয়কশ্বেয়াৰ আছে, হেমশ্বেয়াৰ আৰু লোকেলটো আছে। লোকেল আছে। আৰু ভেকচিনখিনি দি আছানে? ভেকচিন দিছোঁ, সোৱাইন ফ্লু আমাৰ পাঠক ছাৰে দি দিয়ে। সোৱাইন ফিভাৰ। বাৰু এই যে এতিয়া যে আমাৰ ASF বুলি বেমাৰ এটা আহিছে, আফ্ৰিকান সোৱাইন ফিভাৰ, তুমি এই গাহৰি পামখনত কোনো মানুহ সোমাব দিয়া নেকি? মানুহ তেনেকৈ সোমাব নিদিওঁ মই। ভাল কথা। অৰ্থাৎ মানুহ সোমাব গ'লে হয়তো বীজাণু আমি লৈ যাব পাৰোঁ। তাৰপিছত তুমি গাহৰিৰ পিছত কি আৰম্ভ কৰিলা? গাহৰিৰ পিছত এইবিলাক চৰাই, মুৰ্গী। কি কি কুকুৰা পালন কৰিছা? এই টাৰ্কি আনিলোঁ, সৰুতে বেচোঁ এইবিলাক পোৱালিবিলাক। এতিয়াতো আৰু কণী পাৰে, কণী শুকাই কিনে মেচিনত দি সেইবিলাক বিক্ৰী কৰোঁ। এনেকুৱা কিমান বিক্ৰী কৰা পোৱালি তোমাৰ? পোৱালিটো 500 টকা বিক্ৰী কৰোঁ যোৰা। যোৰা 500 টকা? যোৰা 500 টকা। টাৰ্কি। আৰু তোমাৰ এই পুখুৰীত কি কি মাছ দিছা? পুখুৰীত গ্ৰাছ কাপ আছে বেছিকৈ, আৰু ভাংনা আছে। বছৰত কিমান টকা তুমি এই পুখুৰীটোৰ পৰা পোৱা? পুখুৰীটোত 50,000 মান টকা পাওঁ আমি। তাৰপিছত তুমি গাই গৰু
গাই গৰু দুটা আছে আমাৰ কিমান উৎপাদন হয় গাই দুটাৰ পৰা গাই দুটাৰ পৰা 20 লিটাৰমান গাই ডেইলি উৎপাদন হয় ডেইলি উৎপাদন এই গাখীৰখিনি ক'ত বিক্ৰী কৰে গাখীৰখিনি আমি সমবায়ত দিওঁ নিত্যানন্দ সমবায়ত কামধেনু সমবায়তখিনি দিয়া তুমি সপ্তাহত হয়তো পইচাখিনি পোৱা 10 দিন হ'লে দিয়ে পইচাটো বাৰু প্ৰফুল্ল তুমি এটা কথা কোৱাচোন যে এই পাম আৰম্ভ কৰাৰ লগতে তোমালোকৰ পৰিৱেশ হেৰিটো কেনেকুৱা আছিল আৰ্থিকভাৱে কেনেকুৱা সমস্যা আছিল আৰ্থিকভাৱে মানে আমাৰতো একোৱেই নাছিল প্ৰথমতে অঁ এই বেলেগৰ মাটিত দেউতাই খেতি কৰে অঁ আধা মাটি দিয়ে এনেকৈ আমিও অলপ ডাঙৰ হ'লোঁ কি কৰোঁ বোলো এইবিলাকে কৰিলোঁ আৰু এতিয়া যি পামখনত তুমি গৰুৰ পাম গাহৰি পাম বা কুকুৰা পাম আৰু হিচাপে ইয়াৰ পৰা যিখিনি আয় হৈছে এই আয়খিনি তুমি কেনেধৰণে ঘৰৰ খৰচত বাদে আৰু কি কাম কৰিলা ঘৰৰ কাৰণে ঘৰৰ মানে এইবিলাক ঘৰ বনালোঁ অলপ তাৰপিছত কি বুলি কয় আমি আৰু চলি আছোঁ সুন্দৰকৈ এইবিলাক চব তুমি এইবিলাক য'ত বাথৰুম হেৰি লেট্ৰিন এইবোৰ গোটেই তুমি ইয়াৰ ইনকামৰ পৰা আৰু ঘৰটোও বনাইছা ঘৰটো তাৰ আগতে তোমাৰ ঘৰ হেৰি আছিল ঘৰ নাছিলে আমাৰ বাঁহৰ ঘৰ আছিল খেৰৰ চাল আছিল অৰ্থাৎ এই আয়ৰ পৰাই তুমি বাৰু তুমি প্ৰফুল্ল এইটো কথা ক'বানে যে মানে মানুহ আমাৰ যুৱকসকলে যিসকলৰ বা চাকৰি পোৱা নাই তেওঁলোকে এনেকুৱা পশুপালন কৰি তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোকে পৰিয়াল এটা চলাব পাৰে বুলি তুমি ভাবানে নিশ্চয় পাৰে আমি যেনেকৈ পাৰিছোঁ আমাকতো আৰু কোনো পইচা দিয়া নাই বা আমি বেংকৰ লোনো লোৱা নাই এতিয়াহে এটা KCCৰ কাৰণে কৰিছোঁ আৰু এই পাঠক ছাৰে কৰি দিছিলে KCC লোনৰ কাৰণে এই যে এনেকুৱা পশুপালন ক্ষেত্ৰত সেই ল'ৰাজনৰ মনটো কেনেকুৱা হ'ব লাগিব কি গুণৰ প্ৰয়োজন থাকে বুলি ভাবা যে এনেকুৱা ফাৰ্ম এখন খুলিবৰ কাৰণে তেওঁৰ কি মনৰ এটা হেৰি থাকিব লাগিব মনৰ সেইটো মানে কি নিজে কাম কৰিব লাগিব একদম নিজে কাম কৰিব লাগিব কোনটি গাহৰি খাইছে নে খোৱা নাই কি হৈছে নিজে চাই থাকিব লাগিব বেলেগৰ দ্বাৰা কৰিলে নহ'ব নিজে কষ্ট কৰিব লাগিব নিজে কষ্ট কৰিব লাগিব মানে যেতিয়া আনৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব সেইটো গতিকে তোমাৰ এটা কথা কোৱা তুমি সামগ্ৰিকভাৱে এই গোটেই গাহৰিয়ে হওক বা কুকুৰাই হওক বা তোমাৰ মাহেকত তুমি কিমানখিনি তোমাৰ আয় হয় খৰচ বাদ দি পেলাই খৰচ বাদ দি 30,000 মান টকা হয় গোটেইখিনি অৰ্থাৎ তুমি এজন ভাল চাকৰিয়ালৰ যিটো দৰমহা অসম চৰকাৰৰ সেইটো তুমি পাই আছা পাই আছোঁ গতিকে তুমি এইসকল ল'ৰা ছোৱালীক কি ক'বা যিসকলে পশুপালন বা গাহৰি পাম খুলিম বুলি ভাবে কুকুৰা পাম বুলি ভাবে বা ফিচাৰী খুলিম বুলি তেওঁলোকক কি ক'ব খোজা তুমি যে তোমালোকে কেনেধৰণে আগবাঢ়ি আহা সেইটো কি ক'বা এটা আহ্বান কি দিবা তুমি তেওঁলোকৰো নিজৰটো জাগা আছে প্ৰথমতে পইচা নাপায় না চব ল'ৰাই পইচা নাপালে কমকৈ পঢ়িব লাগিব কৰিলে আৰু আমাৰ দৰে ছাকচেছ হ'ব পাৰিব এদিন সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিৰ বিকাশত পশুপালন খণ্ডই নীৰৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে সেয়ে পশুপালন বিভাগ বেংক আদিৰ সময় সাপেক্ষ সহযোগিতাই শিক্ষিত যুৱকৰ স্বনিয়োজনত সহায়ক হ'ব পাৰে প্ৰয়োজন মাথো ঐকান্তিক প্ৰচেষ্টা ধৈৰ্য আৰু পৰিশ্ৰমৰ किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।